হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালে আছা। আজি মই তোমালোকৰ আগলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিথিৰ উপলক্ষে কেইটামান প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। তোমালোকলৈ মই দিছোঁ চোৱাচোন। শিশুলীলা কবিতাটিৰ ৰচক কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নগাঁৱৰ আলিপুখুৰী নামে ঠাইত জন্ম হৈছিল। মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? 1449 চনত। মহাপুৰুষ শংকৰদেৱৰ কোন শতিকাৰ কবি? মহাপুৰুষ শংকৰদেৱ কোনটো শতিকাৰ কবি? 15 শতিকাৰ। মহাপুৰুষ শংকৰদেৱে কাৰ টোলত পঢ়িছিল? মহেন্দ্ৰ কন্দলীৰ টোলত। মহাপুৰুষ শংকৰদেৱে কাৰ টোলত পঢ়িছিল? মহেন্দ্ৰ কন্দলীৰ টোলত। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ ৰচনাখন কি? কীৰ্তন ঘোষা। শংকৰদেৱে ৰচনা কৰা প্ৰথম অসমীয়া নাটকখন কি? চিহ্ন যাত্ৰা। শংকৰদেৱে প্ৰথম অসমীয়া নাটক এখন ৰচনা কৰিছিল, সেইখন হৈছে কি? চিহ্ন যাত্ৰা। শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি চিহ্নযাত্ৰা নাটকৰ বিশেষত্ব কি? নাটকখন সংলাপবিহীন। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্যগৰাকী কোন? মহাপুৰুষ মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অভিনৱ অৱদান কি? ভাওনা অনুষ্ঠান আৰু নামঘৰ। মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম। অসমীয়া সাহিত্যৰ মৌচাক বুলিলে শংকৰদেৱৰ কোনখন পুথিক বুজায়? কীৰ্তনক। শ্ৰীমন্ত শংকৰদেৱে কাৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল? মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা গীতসমূহ কি কি ভাগত ভাগাব পাৰি? শংকৰদেৱ ৰচিত গীতক বৰগীত, ভটিমা, টুতয় আৰু চপয় নামেৰে জনা যায়। মানে মহাপুৰুষজনাই ৰচনা কৰা গীতসমূহক 4টা ভাগত ভাগ কৰা হৈছিল। সেইকেইটা হৈছিল বৰগীত, ভটিমা, টুতয় আৰু চপয়। শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত প্ৰসংগমূলক গ্ৰন্থ দুখন কি কি? কীৰ্তন আৰু গুণমালা। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য সৃষ্টিৰ মূল উদ্দেশ্য কি? জনসাধাৰণৰ মাজত বৈষ্ণৱ আদৰ্শ প্ৰচাৰ কৰা। মহাপুৰুষ শংকৰদেৱৰ সাহিত্য সৃষ্টিৰ মূল উদ্দেশ্য হৈছে কি? জনসাধাৰণৰ মাজত বৈষ্ণৱ আদৰ্শ প্ৰচাৰ কৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধ্যা। মহাপুৰুষ শংকৰদেৱক কোনে তুলি তালি ডাঙৰ দীঘল কৰিছিল? বুঢ়ীমাক খেৰসুতীয়ে। শ্ৰীমন্ত শংকৰদেৱে ক'ত কেতিয়া ইহলীলা সম্বৰণ কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে 1919 বছৰৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰত ভৱলীলা সম্বৰণ কৰে। ইহলীলা সম্বৰণ কৰে বুলিও ক'ব পাৰি। শ্ৰীমন্ত শংকৰদেৱে 119 বছৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰত ভৱলীলা সম্বৰণ কৰে। তোমালোকৰ এই কুৱেশ্যন আনচাৰখিনি যথেষ্ট সুবিধা হ'ব বুলি মই ভাবিছোঁ। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু অন্যান্য সকলৰ লগত শ্বেয়াৰ কৰি দিবা। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।